তই পাইলগা সেই খাটা গান মাৰিছ দেই সেই চাই শুনিব লাগিছিল এইটো একদম সেই তোৰ পিঠি বহল কৰি দিলে হয় ল'ৰা ছোৱালীহঁত আহিছ তহঁতে আৰু হ'ব গুড মৰ্ণিং সকলোকে আজি মই তহঁতক কেইটামান প্ৰশ্ন কৰিম বুলি ভাবিছো নহয় সদায় নোৱাৰো কিমান কবিতা শুনা সেইবাবে ভাবিলো আজি কেইটামান তহঁতক সাধাৰণ জ্ঞানৰ প্ৰশ্ন কৰো নে কি ক তহঁতি বোলো হয় নেকি বাৰু দেচোন তেন্তে তহঁতে কবি এতিয়া এটা এটাকৈ মই সুধিম তহঁতে কৈ যাবি মোক আৰু প্ৰথমতে কেপা তোৰ পৰা আৰম্ভ কৰো তইচোন বৰ দাঁত চেলাই হাঁহি আছ আৰু কেপা তেন্তে তই মোক কবিচোন যে এডাল গাছত 50টা আম আছিল তাই 25টা আম সৰি মাটিত পৰি গ'ল এতিয়া কেইটা আম বাচি থাকিব বাৰু চা এইটো সহজ একদম সহজ চা চোন উত্তৰটো শুনা তই চা এডাল গাছৰ সেই প্ৰথমতে 50টা আম আছে তাৰপিছত সেই 25টা মাটিত খৈ পৰে এতিয়াও সেই 50টা আমে থাকিব আকৌ চা তই বলিয়া হলি নি তোৰ কুৱেশ্যনটোতে দেখোন মই 50টা আম দিলো তাই 25টা হৈ গল বুলি কোৱা তই শুনা নাই নি হে 50টা আম আকৌ আৰু কেনেকৈ বাচি থাকে চা মই বলিয়া হোৱা নাইতো চাওক চা আপুনি বুজি লওক চা প্ৰথমতে গছডালৰ সেই আম 50টা আছিল তাৰপিছত চা 25টা মাটিত খৈ গ'ল 25টা হৈ গ'লেতো চা আমটো আমে হৈ থাকিব ন নে আমটো কিবা সেই আনৰ হৈ যাব বোলা তই এনেকৈহে ভাবিছ নেকি বাৰু তোৰ সেই লজিকটো ঠিকে আছে সেই ভুল হোৱা বুলিতো মই কব নোৱাৰো বাৰু হ'ব দে আৰু এইবাৰ তই সেই মোক মাৰিলে কি চাই আছ পানী লগা এইবাৰ তোক এটা সুধি আছো এইবাৰ তই কবি দেচোন বাৰু তই ক প্ৰশ্নটো এনেকুৱা ধৰণৰ যে এখন অৱস্থানত 3টা মাথা খোলা আছিল এই মানুহৰ মৰাৰ পিছত যে মাথা খোলা থাকে এই মানুহৰ এই মাথা খোলা আছিল 3টা তাৰপাছত 3টা কুকুৰে আহি এই 2টা মাথা খোলা খাবলৈ আৰম্ভ কৰিলে 3টা কুকুৰে 2টা মাথা খোলা খাবলৈ আৰম্ভ কৰিছে কিন্তু তেনেতে এটা শিয়াল আহি পালে আৰু সুধিলে শিয়ালকৈ কুকুৰটো যে ভাইহঁত তহঁতে যে এই 2টা মাথা খোলা সেই 3জন কুকুৰে খাই আছ বাকী মাথা খোলাটোতো খাব পৰা সেইটো কেলে খোৱা নাই তেতিয়া সেই কেলে খোৱা নাই বাৰু তই ৰিজনটো ক'ব পাৰ যদি কচোন কাৰণটো ক তই অন্য মাথা খোলাটো বাৰু কেলে খোৱা নাই কুকুৰে দে শুনা মোক তই কি সহজ প্ৰশ্ন টান প্ৰশ্ন কৰি আছ শুনা কি উত্তৰ ভাবিছ তই এইটো আকৌ কেনেকৈ হব পাৰে এই বিবাহিত পুৰুষৰ মাথা কেলে নাখাব বাৰু কুকুৰে কচোন তই তই এইবোৰ উত্তৰ কোন পিনৰ পৰা ভাবি ওলাইছ কৃষ্ণ তহঁতে মোৰ আমাৰ স্কুলখনে একদম সেই লাষ্টখনমান কটা হেৰাবি আৰু এইবাৰ পানী লগা নালাগে বাৰু এইবাৰ তই মাজৰ তই কবি মোক আচ্ছা তেন্তে তেনেহে কথা নেকি তেন্তে এইবাৰ তই কবি মোক চা এঘৰ মানুহৰ ৰাতি গিৰিয়েকে ট্ৰাকৰ লগত খুন্দা খাই এক্সিডেণ্ট হয় একদম মানে পাপৰ দৰে চেপেটা হৈ গৈছে আৰু এই তেতিয়াই পুলিচে দেখা পায় ঘৰত ঘৈণীয়েকৰ ওচৰলৈ লৈ যাওঁতে ৰাতি 12 মান বাজিছে একদম মাজ ৰাতি ঘৈণীয়েক ঘৰত অকলে আছে তেতিয়া পুলিচজনে কয় যে আপোনাৰ পতি অৰ্থাৎ গিৰিয়েকে ট্ৰাকত খুন্দা খাই পাপৰ দৰে চেপটা হৈ গৈছে এতিয়া বাৰু কচোন তই সেই তিৰোতাজনীয়ে জানো দৰ্জাখন খুলি দিব লাগে নে নেলাগে বাৰু ৰাতি 12 মান বাজিছে দৰ্জা খোলা ইয়াত কোনো কথাই নাই নহয় চা দৰ্জা নোখোলাকৈ চোন পাই ট্ৰাকৰ লগত খুন্দা লাগিবলৈ তিৰোতাজনী সেই গিৰিয়েকে পাপৰ দৰে চেপেটা হৈ গৈছে তেন্তে দৰ্জাখনৰ তলৰ ভাগটোৱে সোমাই দিলে হ'ল
মূৰ্খ তই মই কথাটোহে কৈছো পাপৰ যে চেপেটা ক'ৰবাত মানুহে হ'ব পাৰে নেকি ক'ৰ পৰা উত্তৰবোৰ ভাবি দিয় তহঁতে বেল পৰিব বেছি সময় নাই আৰু ক্লাছটো ছুটিয়ে হ'ব আজি চোন দে পানী লগা তই আৰু এটা প্ৰশ্নৰ উত্তৰ দে বাৰু মোক কি প্ৰশ্ন ছাৰ তই বাৰু মোক বেছি টান প্ৰশ্নৰ উত্তৰ দিব নালাগে টান প্ৰশ্নৰ উত্তৰ তহঁতৰ পৰা যি উত্তৰ পালো মই মোৰ সেই মাথা ঘূৰাই গ'ল তই মোক অসমীয়া মা কেইটাৰ নাম শুনাই দে তই যদি জান অসমীয়া মা কেইটাৰ নাম ক মোক অসমীয়া মাহৰ নাম জানো ছাৰ মই চোন দে মাত মটৰ মাহ বুট মাহ মাটি মাহ মুগৰ মাহ আৰু সকলো মাহেই মাহ ছাৰ মই এইখন বিদ্যালয়ত কেলৈ বাৰু আহিছিলো পঢ়াবলৈ মই আজিয়ে ছুটি লোৱা ভাল হ'ব